কলাইগাঁও ডিগ্ৰী কলেজৰ প্ৰয়োজনীয় শ্ৰেণীকোঠাৰ শিলান্যাস বিধায়ক দুৰ্গা দাস বড়োৰ। বিধায়ক হৈয়ে আৰ্টছ ডিগ্ৰী কলেজৰ প্ৰতি অধিক গুৰুত্ব দিছিল বিধায়কগৰাকীয়ে। কলাইগাঁৱত ডিগ্ৰী কলেজ নোহোৱাৰ বাবেই দুখীয়া নিচলা মেধাৱী ছাত্ৰ ছাত্ৰী বাহিৰত গৈ উচ্চ শিক্ষা লোৱাৰ পৰা বঞ্চিত হৈছিল। ডিগ্ৰী কলেজৰ অধ্যক্ষা দীপাঞ্জলি চহৰীয়া আৰু কলেজ পৰিচালনা সমিতিৰ বিষয়ববী আৰু ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলৰ উচ্চ প্ৰশংসা বিধায়ক দুৰ্গা দাস বড়ো। প্ৰগতিৰ হকে দেহেকেহে লাগি আছে বিধায়ক দুৰ্গা দাস বড়ো। সমষ্টিটোত আছো দুজনকৈ জনপ্ৰতিনিধি, পিছে এজনৰ নাই গুৰুত্ব, এই মন্তব্য কৰিলে বিধায়ক দুৰ্গা দাস বড়োৱে। উক্ত শিলান্যাস কাৰ্যসূচীত উপস্থিত আছিল অৱসৰী ওদালগুৰি জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক নবীন চন্দ্ৰ বড়ো, সমাজ সেৱক কৃষ্ণকান্ত বড়ো, দানবীৰ সমাজ সেৱক দেৱাঞ্জন সিংহা, কলাইগাঁও ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ বসন্ত শইকীয়া প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি তথা মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষ উপস্থিত থকা শুভ উদ্বোধনী অনুষ্ঠানৰ সন্দৰ্ভত বিধায়ক দুৰ্গা দাস বড়োৱে সাংবাদিকক কি ক'লে শুনকচোন। কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট, AIN লাইভ। ইয়াত কলেজ স্কুল ডেভেলপমেণ্টৰ কামত মোৰ দলীয় সহকৰ্মীসকল আৰু অন্য দলৰো ইয়াত যিকেইটা দল আছে, বিশেষকৈ কংগ্ৰেছ, AIDF, অন্যান্য যি দল আছে, তেওঁলোকৰ দলীয় কৰ্মী আৰু সমৰ্থকসকলৰো সহায় পাইছোঁ, সহযোগ পাইছোঁ যে ইয়াত শিক্ষানুষ্ঠান হ'ব লাগে, ৰাস্তা ঘাট হ'ব লাগে, ডেভেলপমেণ্টৰ অন্যান্য কাম হ'ব লাগে ইত্যাদি। যাৰ কাৰণে মই আগবাঢ়িব পাৰিছোঁ। অকল এয়াই নহয়, বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ৰাজ্য চৰকাৰৰ যিসকল মন্ত্ৰী আছে তেওঁলোকেও গুৰুত্বটো বুজিছে। কালাইগাঁৱত কিছু প্ৰয়োজন আছে, সেইবিলাকেও চবে লগ লাগি মই একচুৱেলি বা আমি এইখিনি অলপ আগুৱাই নিব পাৰিছোঁ বুলি ভাবোঁ। দুখীয়া ল'ৰা ছোৱালীবিলাক দূৰ দূৰণিলৈ যায়, পঢ়া শুনা কৰিব নোৱাৰে আৰু তাৰ কাৰণে বহুতে আধাতে পঢ়া শুনা এৰিবলগীয়া হয়। এতিয়া এই পৰিৱেশটো লাহে লাহে কালাইগাঁৱত নাইকিয়া হ'ব বুলি মই আশা ৰাখিছোঁ। এখন বিজ্ঞান ডিগ্ৰী কলেজ ইতিমধ্যে হৈছে, যিখন আৰ্টছ কলেজ আজি আপোনালোকে দেখিলে দ্বিতীয়টো বিল্ডিং কনষ্ট্ৰাকশ্যনৰ কাৰণে আধাৰশিলা কৰিলোঁ, সেইখনো চৰকাৰীকৰণ হোৱাৰ পক্ষত। আৰু ইতিমধ্যে মাইনৰিটি ডিপাৰ্টমেণ্টৰ পৰা 33 কোটি টকাৰে আন এখন কলেজ হ'বলৈ গৈ আছে, যিখন ভাৰত চৰকাৰে অনুমোদন জনোৱা বুলি মাইনৰিটি বিভাগৰ মন্ত্ৰী ডাঙৰীয়াই আমাক জনাইছে। আৰু 10খন কলেজ গৈছে, তাৰে ভিতৰত 4 নম্বৰত আমাৰ কালাইগাঁৱৰ মাইনৰিটি এৰিয়াৰ কলেজখনো আছে। সমষ্টিৰ EM ডাঙৰীয়াও আমাৰ GBৰ অন্যতম সদস্য আৰু তেওঁ যোৱা 5টা বছৰ প্ৰতিনিধিত্ব কৰিছে। অৱশ্যে তেওঁৰ প্ৰতিনিধিত্ব শেষ হ'বলৈ 3-4 দিন বাকী আছে। তেওঁ ইয়াত কিছু ধন সাহায্য দিম বুলি কৈছিলে, তেওঁ দিম বুলি কৈ আমি বহু অপেক্ষা কৰিলোঁ, যোৱা 2টা বছৰ অপেক্ষা কৰিলোঁ। এই বিল্ডিংটো যিটো থিয় হৈ আছোঁ সেইটোৱে মই কৰিলোঁ, আৰু অতিৰিক্ত ৰুম লাগে, তাৰ কাৰণে কৰিবলগীয়া হ'ল। তেওঁ আজিলৈকে দিম বুলি কোৱা ধনটো আমাক নিদিলে, সেইটো তেওঁৰ ধৰ্ম, কি কাৰণত নিদিলে, কিন্তু দিম বুলি কৈ মৰমৰ ছাত্ৰ ছাত্ৰী যিসকল আছে, শিক্ষক আছে, GBৰ সদস্য আছে, গাৰ্জেন আছে, তেওঁলোকে আশা কৰি আছিল তেওঁ সহায় কৰিব। এইখনত কিন্তু তেওঁ সহায় নকৰাটো, তেওঁ কি কাৰণত নকৰিলে তেওঁহে আচলতে জানিব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271 আৰু 9854011916।